Hi, hello everyone. So, in this session of Uttaran, we will be trying to understand and decode the syllabus of APSC CC mains. আৰু মই প্ৰথমতে এই কথাটোত কিয় গুৰুত্ব দিছোঁ প্লাছ মই ডেডিকেটেডলি এটা ক্লাছ চিলেবাছৰ ওপৰতে কিয় ৰাখিছোঁ তাৰ কাৰণটো এইটো যে টু আণ্ডাৰষ্টেণ্ড দি ডিমাণ্ড অফ চি চি মেইনছ উই হেভ টু গ' ভেৰি ডিপ ইন টু দি চিলেবাছ এণ্ড চিলেবাছত যেতিয়া আমি ভালকৈ সোমাই যাম তেতিয়া আমি এই বস্তুটো আমি বুজি পাম যে চিলেবাছ অফ চি চি মেইনছ ইজ ইণ্টাৰলিংকড দেৰ আৰ ইণ্টাৰলিংকেজেছ ইন দি চিলেবাছ GS1 or কিছুমান টপিক GS3 relevant, GS2 কিছুমান টপিক GS4 relevant, GS3 কিছুমান টপিক GS1 relevant আমি ভালকৈ চাম যে ক'ত সেই ইণ্টাৰলিংকেজেছখিনি আছে why to reduce our effort ঠিক আছে কাৰণ আমি বহুতো ক্ষেত্ৰত এনেকুৱা হয় যে আমি GS1 কাৰণে আমি বেলেগকৈ আমি পঢ়ি আছোঁ নোট বনাই আছোঁ ঠিক আছে কিছুমান টপিক ধৰক ছ'চাইটিৰ টপিক আছে পভাৰ্টি আছে ইনইকুৱেলিটি আছে আমি আকৌ GS3 বেলেগকৈ পঢ়ি আছোঁ চ' you have to understand that syllabus is interlinked and we can use that those interlinkages in our favor for our benefit to reduce our effort in content preparation ঠিক আছে চ' চিলেবাছৰ এটা মই চিনপচিছ দিম ইয়াত প্লাছ মই PYQখিনি আপোনালোকৰ কাৰণে এনালিচিছ কৰিম অফ দি GS পেপাৰ্ছ ঠিক আছে চ' ফৰ CC means again এই 3 P's কেইটা ইম্পৰ্টেণ্ট হৈ যায় যে উই হেভ টু আণ্ডাৰষ্টেণ্ড হোৱাট টু প্ৰায়ৰিটাইজ ঠিক আছে যে আমি কোনকেইখন ছাবজেক্ট আমি ভালকৈ পঢ়িব লাগে বেছিকৈ পঢ়িব লাগে দেন সেই ছাবজেক্টখিনিৰ ভিতৰতো আমি কোনকেইটা টপিক আমি ভালকৈ আমি কৰিব লাগে বা নোট মেকিং কেনেকৈ কৰিব লাগে চ' উই হেভ টু আণ্ডাৰষ্টেণ্ড দি প্ৰায়ৰিটি যে PYQ'ছখিনিত আমি ক'ত ক'ত APSC বেছি সোধা আমি দেখিছোঁ ৰিপিটেড থিমছখিনি কি আছে মেইনছৰ ঠিক আছে চ' উই হেভ টু আণ্ডাৰষ্টেণ্ড ডেট দেন আমি নোট মেকিং হওক বা যিয়ে হওক আমি প্ৰিপেয়াৰ কৰিব লাগে বিফ'ৰ ফেব্ৰুৱাৰী এটলিষ্ট মেইন স্পেচিফিক ছাবজেক্টখিনিৰ কাৰণে আপোনালোকৰ নোটছখিনি ৰেডি থাকিব লাগে ঠিক আছে যাতে CC প্ৰিলিমছ পাছ কৰাৰ পাছতে আপোনালোকে আনচাৰ ৰাইটিঙত যাতে লাগি যাব পাৰে ঠিক আছে চ' প্ৰিপাৰেশ্যন কণ্টেণ্ট প্ৰিপাৰেশ্যন ইউ হেভ টু ডু ইট ঠিক আছে এণ্ড ইউ উইড আণ্ডাৰষ্টেণ্ড ডেট হোৱাট কণ্টেণ্ট আৰ ইউ গোয়িং টু প্ৰিপেয়াৰ ঠিক আছে আমাৰ উত্তৰণ যিটো মডিউল সেই মডিউলটোৰ এইটোৱে মট্ট যে উই উইল ট্ৰাই টু ডিক'ড দি ডিমাণ্ড অফ দি এক্সাম and we will try to make you understand the demand of the questions that each paper has ঠিক আছে এতিয়া GS1 কুৱেশ্যনছখিনি আমি GS3 আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিম ধৰক GS3 এতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট আছে GS1তো ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা পাৰ্ট আছে কাৰণ আৰ্থকুৱেক মই সেইবিলাক বস্তু ডিছকাছ কৰিম বাট হাউ ডু উই ডিফাৰেঞ্চিয়েট ঠিক আছে কাৰণ আমি গোটেইকেইখন GSতে আমাৰ যিটো এপ্ৰ'চ সেইটো অলপ হ'লেও উই হেভ টু মেক ইট ভিজিবল ঠিক আছে যে সেইটো বেলেগ ঠিক আছে চ' প্ৰিপাৰেশ্যন ইজ টু এণ্ড আফটাৰ দেট উই আৰ গোয়িং টু প্ৰেক্টিছ ঠিক আছে সেইকাৰণে মই চিলেবাছটো ফাৰ্ষ্টতে আপোনালোকৰ কাৰণে এটা এনালিচিছ কৰি আনিছোঁ ঠিক আছে চিলেবাছ প্লাছ PYQs ঠিক আছে চ' প্ৰেক্টিছৰ ভিতৰত আমি কি কৰিম চাওক UPSC যিটো ইণ্ডাষ্ট্ৰি ঠিক আছে কোচিং ইণ্ডাষ্ট্ৰি মানে তাত অকল ছাবজেক্ট টিচিঙে মানে আমি মানে ৰিচেণ্ট সময়তো আৰু বেছিকৈ ওলাই আহিছে বস্তুটো যে দে আৰ নট অনলি লিমিটেড টু ছাবজেক্ট টিচিং বাট অলছ' দি এপ্লিকেশ্যন অফ দি ছাবজেক্টছ এতিয়া আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে ধৰক কিবা এটা টপিক আপোনালোকে পঢ়িছে ঠিক আছে আপোনালোকে ভালদৰে জানে কিন্তু ইউ আৰ নট চিয়'ৰ হাউ টু ৰাইট ইট ঠিক আছে চ' কুৱেশ্যনছ এটা অহাৰ পাছতে ইউ গেট ব্লেংক ঠিক আছে যে 3 লাইনৰ কুৱেশ্যন বা 2 লাইনৰ কুৱেশ্যন ইউ হেভ টু ৰাইট 2 pages বা 4 pages এক্সপাণ্ডিং দেট কুৱেশ্যন চ' সেই বস্তুটো আমি কেনেকৈ কৰোঁ ব্ৰেইন ষ্টৰ্মিংখিনি আমি এটা সময়সীমাৰ ভিতৰত 7 মিনিট বা 11 মিনিট 7 মিনিট পায় 10 মাৰ্কছৰ কাৰণে 11 minutes ফৰ 15 মাৰ্ক কুৱেশ্যন আমি সেই বস্তুৰ ব্ৰেইন ষ্টৰ্মিং আমি কেনেকৈ কৰোঁ উই উইল বি টিচিং ইউ ঠিক আছে চাওক আমাৰ যিটো হাৰ্ডৱৰ্ক কৰিব লাগে আমি সেইটো কৰি আছোঁ বাট আপোনালোকে সেই হাৰ্ডৱৰ্কৰ দ্বিগুণ কৰিব লাগিব কাৰণ এক্সামটো আপোনালোকে লিখিব অবিয়াছলি ঠিক আছে আমি যিটো কৰিম এইটো হ'ল যে আমি বাট দেখুৱাব পাৰিম আপোনালোকক যে এইখিনি ভালকৈ পঢ়িব লাগে এইখিনি এনেকৈ ব্ৰেইন ষ্টৰ্মিং কৰিব লাগে দেন ইউ হেভ টু ৰাইট ঠিক আছে বাট দি আল্টিমেট অনাৰ্ছ আল্টিমেট বাৰ্ডেন লাইজ অন ইউ ঠিক আছে কেনেকৈ কৰিব সেই বস্তুটো আমি টপাৰ্ছ আনচাৰ্ছ কপিজখিনি উলিয়াই দেখুৱাম ঠিক আছে যে কেনেকৈ টপাৰ্ছে লিখে ঠিক আছে মই এৰাউণ্ড দেৰ আৰ 20 to 30 টপাৰ্ছ উইচ আই হেভ মানে UPSCৰ অবিয়াছলি টপাৰ উইচ আই হেভ এনালাইজ তেওঁলোকৰ কপিজখিনি মই এনালিচিছ কৰিছোঁ এণ্ড মই GS1 বা GS2 GS3 G4 যেতিয়া আমি কৰিম মোৰ পাৰ্টখিনি মই পলিটি চাম ইকনমি চাম ইণ্টাৰনেল ছিকিউৰিটি চাম IR চাম ঠিক আছে মোৰ পাৰ্টখিনি যেতিয়া মই কৰিম তেতিয়া মই সেই বস্তুখিনি মই দেখুৱাই দিম ঠিক আছে প্লাছ বাকী যিখিনি ছাবজেক্ট থাকিব তাতো আমি এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ লগত টপাৰ্ছ কপিজখিনি এনালিচিছ কৰিম ঠিক আছে চ' উই হেভ টু আণ্ডাৰষ্টেণ্ড দি ক'ৰ এৰিয়াছ মই ক'লোঁ হোৱাট আৰ দি ৰিপিটেড থিমছ যে ক'ত আমি বেছিকৈ ফ'কাছটো দিব লাগে ইণ্টাৰলিংকেজেছ কি আছে ঠিক আছে আৰু সেই ইণ্টাৰলিংকেজেছটো চিলেবাছত আছে মানে উই হেভ টু অলছ' ব্ৰিং আউট ডেট ইন আৰ আনচাৰ্ছ ঠিক আছে চ' GS1 আনচাৰত আমি কেনেকৈ মাল্টি ডাইমেনশ্যনেল এপ্ৰ'চ এটাত ছ'চাইটিৰ আনচাৰ এটাত মাল্টি ডাইমেনশ্যনেলি যে আমি ইকনমিক এংগেলো আনিলোঁ পলিটিকেল এংগেলো আনিলোঁ
ঠিক আছে, ছ'চিয়েল কালচাৰ যি আছে, আমি যাতে মাল্টি লেয়াৰ্ড এটা আণ্ডাৰষ্টেণ্ডিং তাত আমি আনচাৰটোত ৰিফ্লেক্ট কৰিব পাৰোঁ, ঠিক আছে। চ' মই ইয়াত একদম চমুকে চ'ৰ্চেছ এণ্ড নট মেকিঙৰ কথাটো ডিছকাছ কৰিম, ঠিক আছে, কাৰণ মানে আপোনালোকৰ অবভিয়াছলি বেলেগ বেলেগ চ'ৰ্চেছ হ'ব পাৰে মেইনছৰ কাৰণে, ঠিক আছে, কোচিঙত ক'ৰবাত আপোনালোকে হয়তো লৈছে, বাট ইভেন ইফ ইউ ডু নট হেভ দেট, মই মোৰ চ'ৰ্চেছখিনি ক'ম যে ক'ৰ পৰা মই ভাবোঁ যে কৰাটো ভাল হ'ব, ঠিক আছে। এণ্ড হাউ আৰ বি গোয়িং টু এপ্লাই দোজ নোটছ, আমি সেই বস্তুটো এজ দি কোৰ্চ প্ৰচিডছ, ঠিক আছে, উই উইল লাৰ্ণ, ঠিক আছে। এণ্ড আনচাৰ ৰাইটিংটো যিহেতু GS3 মই ক'লোঁ, ডিজাষ্টাৰ মেনেজমেণ্ট আছে, GS1ত আকৌ ডিজাষ্টাৰ মেনেজমেণ্ট আছে, ঠিক আছে, বা ছ'চাইটিৰ পাৰ্টখিনি GS1তো আছে, অলপ GS2তো আছে। চ' হাউ ডু উই ডিফাৰেঞ্চিয়েট দোজ থিংছ, ঠিক আছে। চ' সেই বস্তুখিনি ফাৰ্ষ্ট ইম্পৰ্টেণ্ট জনাটো, ঠিক আছে। চ' টেকলিং মেইন চিলেবাছ উই হেভ টু আণ্ডাৰষ্টেণ্ড ইট থ্ৰু PYQs, ৰাইট। চ' ফাৰ্ষ্টতে we would see the GS1 syllabus. GS1 syllabusত কি আছে চাওক। GS1 syllabusত ফাৰ্ষ্ট পাৰ্ট যিটো, সেইটো হ'ল কালচাৰ, ঠিক আছে, হিষ্ট্ৰী, ফ্ৰীডম ষ্ট্ৰাগল এণ্ড পষ্ট ইণ্ডিপেণ্ডেঞ্চ। চ' ব্ৰডলি আমি যিটো ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ আমি ডিভাইড কৰিব পাৰোঁ, 1 কালচাৰ আৰ্ট এণ্ড কালচাৰ, 2 মডাৰ্ণ হিষ্ট্ৰী এই দুটা, এণ্ড পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী, ঠিক আছে। দেন ছেকেণ্ড পাৰ্টটো হ'ব আপোনাৰ ছ'চাইটি, ঠিক আছে। চ' ছ'চাইটি ইজ আমাৰ এগেইন আমাৰ 4টা পইণ্ট আছে, চেলিয়েণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি, ডাইভাৰ্চিটি, ঠিক আছে, এইটো হ'ল উইমেন্স অৰ্গেনাইজেশ্যন, পপুলেশ্যন এটচেট্ৰা, ইফেক্টছ অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি, ছ'চিয়েল এম্পাৱাৰমেণ্ট, ঠিক আছে। দেন উই হেভ থাৰ্ড পাৰ্ট দেট ইজ জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীৰ ভিতৰতো ফিজিকেল জিঅ'গ্ৰাফী আছে, হিউমেন জিঅ'গ্ৰাফী আছে, এণ্ড দিছ ইজ দি জিঅ'ফিজিকেল ফেনমেনা, ঠিক আছে, য'ত চুনামি, আৰ্থকুৱেক এটচেট্ৰা আমি চাব লাগে, ঠিক আছে। চ' নাও লেট আছ আণ্ডাৰষ্টেণ্ড যে ব্ৰেকআপটো আমাৰ কেনেকুৱা আছিলে, ঠিক আছে, লাষ্ট 4 years, কাৰণ 2020ৰ পৰা 2020ত এক্সাম হৈছে, 22ত এক্সাম হৈছে, 23ত হৈছে, আৰু এইবাৰ যিটো হৈছে, ঠিক আছে, সেইটো 2024, ঠিক আছে, 25ৰ চাইকেলত চলি আছে, বাট দেট ইজ APSC CC 2024, ঠিক আছে। চ' GS1ৰ যিখিনি PYQs, ঠিক আছে, মই PYQ গোটেই মেইনছৰ PYQখিনি এনালাইচিছ কৰিছোঁ, তাত মই যিটো বস্তু দেখিলোঁ যে দে আৰ মোৰ নৰ্মেটিভ এণ্ড থিয়ৰিটিকেল। অবভিয়াছলি নৰ্মেটিভ আৰু থিয়ৰিটিকেল কিয় থাকিব, কাৰণ হিষ্ট্ৰী ছ'চাইটি পাৰ্টখিনি দে আৰ ভেৰি নৰ্মেটিভ, ডেছক্ৰিপটিভ, ঠিক আছে। জিঅ'গ্ৰাফী পাৰ্টখিনি অলপ টেকনিকেল হয়, বাট বাকী এই যিটো অংশ সেইটো আমাৰ নৰ্মেটিভ, ঠিক আছে। চ' নৰ্মেটিভ আনচাৰ্ছখিনিত আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে, উই উইল লাৰ্ণ। এতিয়া চাওক, ছ'চাইটিৰ পৰা দেয়াৰ হেভ বিন হাইয়েষ্ট নাম্বাৰ অফ কুৱেশ্যনছ 24, ঠিক আছে, এইটো 4 years এভাৰেজ দেই, টোটেল 80 কুৱেশ্যনছ ছ'চাইটি। দেন আমাৰ যিটো মেইন পৰ্চন সেইটো হ'ল জিঅ'গ্ৰাফী, ঠিক আছে। দেন হিষ্ট্ৰীৰ পৰা মডাৰ্ণ হিষ্ট্ৰী চাবলৈ গ'লে আপোনাৰ 9, পষ্ট ইণ্ডিপেণ্ডেঞ্চ 6, এণ্ড আৰ্ট এণ্ড কালচাৰ 6, আছাম স্পেচিফিক তাত 15 কুৱেশ্যনছ, কাৰণ চিলেবাছত লিখি দিয়া আছে যে 30 to 30% কুৱেশ্যনছ উইল বি ফ্ৰম আছাম, ৰাইট। চ' এতিয়া আমি চাই লওঁ যে PYQখিনিত মেইন কি কি থিম আছিলে, ঠিক আছে। চ' ফৰ দেট এই মেইন থিমখিনি আমি চাম, বাট দিছ ইজ দি GS1 PYQ এনালিচিছ, ঠিক আছে। চ' ইয়াত টপিক ৱাইজ মই গোটেইখিনি টপিক ইয়াত আপোনালোকৰ কাৰণে দি দিছোঁ, ঠিক আছে। ইয়াত নাম্বাৰ অফ কুৱেশ্যনছ এণ্ড টোটেল, আৰু এইখিনিত আপোনালোকৰ যিখিনি কুৱেশ্যনছ, ঠিক আছে। চ' কালচাৰৰ পৰা চাওক, হোৱাট আৰ দি কুৱেশ্যনছ। ভক্তি চেইণ্টৰ ওপৰত সুধিছে, চিংক্ৰেটিজমৰ ওপৰত 2020ত সুধিছে, এইটো ৰিচেণ্ট যিটো 2023 এক্সাম, ঠিক আছে। ভক্তি চেইণ্টৰ ওপৰত সুধিছে, বাট এইবাৰ আৰ্ট এণ্ড কালচাৰৰ পৰা ডিৰেক্টলি একো নেশ্যনেল যিটো আৰ্ট এণ্ড কালচাৰ তাৰ পৰা একো অহা নাই, ঠিক আছে। চ' চিংক্ৰেটিজম, ভক্তি চেইণ্ট, ঠিক আছে। দেন ইউ হেভ হোৱাট, কালচাৰেল হেৰিটেজ, নেশ্যনেল কি বুলি কয়, ইণ্ডিয়ান ক্লাছিকেল মিউজিক, ঠিক আছে। দেন পুৰাণাছ, দেন বুদ্ধিজমৰ ওপৰত এটা কুৱেশ্যন সুধিছে, বাট বুদ্ধিজমৰ লগত লিংক কৰিছে ইক'লজি, ঠিক আছে। চ' GS1ৰ বুদ্ধিজম, বাট GS3ৰ ইক'লজি, ঠিক আছে, যে ইক'লজিকেল মাইণ্ডফুলনেছটো কেনেকৈ প্ৰমোট কৰে। দেন প্ৰি হিষ্টৰিক পেইণ্টিং, অ'কে, এইবিলাকতো পুৰণা, ঠিক আছে, 2020। চ' আৰ্ট এণ্ড কালচাৰৰ যিটো এপ্ৰ'চ হ'ব লাগে, যে ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্ট, ক্লাছিকেল আৰ্ট ফৰ্ম, এইবিলাক দি আছে, ঠিক আছে। চ' মোৰ যিটো এপ্ৰ'চ হ'ব, সেই এপ্ৰ'চটো এনেকুৱা হ'ব যে উই হেভ টু ফিনিছ আৰ্ট এণ্ড কালচাৰ ছাইড বাই ছাইড উইথ এনচিয়েণ্ট হিষ্ট্ৰী। এনচিয়েণ্ট হিষ্ট্ৰী যদিও চাব, ইয়াত চিলেবাছত নাই, মেইনছত প্ৰিলিমছৰ চিলেবাছত আছে, বাট এনচিয়েণ্ট হিষ্ট্ৰী ইজ নট মেনশ্যন ইন মেইন চিলেবাছ, আৰু আমি কুৱেশ্যন অহাটো দেখা নাই, ঠিক আছে। চ' ৱেন উই ৰিড ফ্ৰম লাইক এনচিয়েণ্ট হিষ্ট্ৰী য'ৰ পৰাই কৰে আপোনালোকে, তামিলনাডু হিষ্ট্ৰী কিতাপ এখন আছে, তামিলনাডু অল্ড মানে 11ৰ কিতাপ এখন আছে, সেইখন পঢ়ে মানুহে, বা ধৰক RS শৰ্মা পঢ়ে। চ' যেতিয়া আপোনালোকে পঢ়িব এনচিয়েণ্ট হিষ্ট্ৰী, তেতিয়া মেক চিয়'ৰ দেট ইউ আৰ ডুইং আৰ্ট এণ্ড কালচাৰ অফ এনচিয়েণ্ট হিষ্ট্ৰী টুগেডাৰ, ঠিক আছে। চ' এনচিয়েণ্ট হিষ্ট্ৰীত চাওক, হাৰাপ্পা যেতিয়া আপোনালোকে পঢ়িব, তেতিয়া হাৰাপ্পাৰ কালচাৰেল ছাইডটো অভিয়াছলি ইম্পৰ্টেণ্ট হৈ যায়। হাৰাপ্পাৰ কালচাৰ ধৰক ব্ৰঞ্জ এইজ যিটো কালচাৰ আছিলে, বা তেওঁলোকৰ যিটো আৰ্বান প্লেনিঙৰ হেৰি আছিলে, ঠিক আছে, বা বিড মেকিং কেনেকৈ কৰিছিল, ঠিক আছে, টৰ্চছ কেনেকৈ বনাইছিল। চ' হাৰাপ্পা যেতিয়া পঢ়িম, তেতিয়া উই উড ৰিড কালচাৰ পাৰ্ট। বুদ্ধিজম, জেনিজম, মৰিয়াছ যেতিয়া পঢ়িম, তেতিয়া আমি কালচাৰ পাৰ্টটো একেলগে শেষ কৰিম, স্তূপাছ, পিলাৰ্ছ এটচেট্ৰা। গুপ্তা পিৰিয়ড যেতিয়া আমি পঢ়িম, তেতিয়া টেম্পল আৰ্কিটেক্সাৰটো পঢ়িম, চোলাছ, পাণ্ডাছ, বিজয়নগৰা, চিমিলাৰলি আমি পঢ়িম। আৰু এই মিডিল এজৰ আৰ্ট এণ্ড কালচাৰ, মানে মিডিভেল এজৰ যিটো আৰ্ট এণ্ড কালচাৰ, ইছলামিক যিটো ইনফ্লুৱেঞ্চ,
এই বস্তুটো ইয়াত ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ চিনক্ৰেটিজমৰ ওপৰত, ছ'চিয়েল ৰিলিজিয়াছ ভক্তি মুভমেণ্টৰ ওপৰত অলৰেডি কুৱেশ্যন দুটা আহিছে, ঠিক আছে। চ' ক্লাছিকেল আৰ্ট ফৰ্ম পেইণ্টিংছ এইবিলাকো আমি পঢ়িব লাগে, ঠিক আছে। চ'ৰ্চেছখিনি নিতিন সিংহানিয়া কোনো আপোনালোকে যদি পঢ়িছে দেন পঢ়িব পাৰে। নীৰজ ৰাও মই প্ৰিফাৰেবলি ক'ম যে নীৰজ ৰাওৰ নতুন এখন কিতাপ আহিছে, মেঘমহিলে পাব্লিছ কৰিছে। চ' নীৰজ ৰাওৰ মই পঢ়ি চালোঁ, ইট ইজ ভেৰি গুড, ঠিক আছে। আদাৰৱাইজ ক্লাছ 11 ফাইন আৰ্টছ অৰ এনি গুড কোচিং মেটেৰিয়েল চাওক, চ'ৰ্চেছখিনি আমি যিমান লিমিটেড ৰাখিব পাৰোঁ সিমানে ভাল। আৰ্ট এণ্ড কালচাৰৰ পৰা কুৱেশ্যন কিমান আহিছে, টোটেল 80 কুৱেশ্যনছৰ ভিতৰত 6টা কুৱেশ্যন, ঠিক আছে। চ' আমাৰ টাইমখিনিও আমি যাতে তাত আমি প্ৰপৰ্চনেটলি আমি দিওঁ, ঠিক আছে। চ' আমাৰ অনুপাতটো আমি তাত আমি যিটো PYQছত দেখিছোঁ যে অনুপাতটো আমি তেনেকৈ ৰাখিম, ঠিক আছে। চ' আমি বেছি এতিয়া একদম আৰ্ট এণ্ড কালচাৰত এক্সপাৰ্ট হৈ যাব নালাগে। চাওক, আমাৰ হাতত সময় একদম কম, ঠিক আছে। এতিয়া আপোনালোকৰ হাতত ডিচেম্বৰ আহি পৰিছে, ঠিক আছে। ডিচেম্বৰ ইজ অলৰেডি দেয়াৰ। তাৰ পাছত যিটো এক্সাম হ'ব জুনত হ'ব নে তাৰ আগতে হ'ব আমি নাজানো, বাট উই হেভ টু গেট প্ৰিপেয়াৰ্ড ৱেল বিফ'ৰ মেইনছ। আমাৰ প্ৰিপেয়াৰ মানে মেইনছৰ আগতে আমি মেইনছৰ চিলেবাছখিনি আমি শেষ কৰিব লাগিব, ৰাইট। চ' ফৰ দেট উই হেভ টু লিমিট আৰ চ'ৰ্চেছ। মই ক'ম যে নীৰজ ৰাও পঢ়ি দিয়ক, হৈ যাব, ঠিক আছে, যদি এতিয়ালৈ পঢ়া নাই। ইফ ইউ হেভ ৰেড এনিথিং, ঠিক আছে, দেন ইউ কেন গো উইথ ইট, ঠিক আছে। চ' PYQ থিমছখিনি চালোঁ আমি আৰ্ট এণ্ড কালচাৰৰ পৰা। দেৰ হেভ নট বিন মেনি কুৱেশ্যনছ, বাট কুৱেশ্যনছখিনি জেনেৰিক আহিছে, লিখিব পৰাকৈ আহিছে। দেন মডাৰ্ণ হিষ্ট্ৰী আৰু পষ্ট ইণ্ডিপেণ্ডেঞ্চ অলপ ষ্টেটিক হেভি হয়, ঠিক আছে। ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্ট এগেইন ইম্পৰ্টেণ্ট, প্লাছ ফ্ৰীডম ষ্ট্ৰাগলৰ যিটো ফেজ, ঠিক আছে, যে ফ্ৰীডম ষ্ট্ৰাগলৰ ফেজ 1857 পৰা ষ্টাৰ্ট কৰি পেলাই আমাৰ 1905 এণ্টি পাৰ্টিশ্যন মুভমেণ্ট, দেন বাকী গান্ধীয়ান যিটো আমাৰ 1921, 1932, 1942 আন্দোলন, ঠিক আছে, বা 1947 যিটো আমাৰ পাৰ্টিশ্যনৰ যিটো হিষ্ট্ৰী, পাৰ্টিশ্যন হিষ্ট্ৰীৰ পৰা দুটা কুৱেশ্যন আহিছে, ঠিক আছে। চ' ফ্ৰীডম অফ ষ্ট্ৰাগল, ফেজেছ অফ ফ্ৰীডম ষ্ট্ৰাগল অবভিয়াছলি ইম্পৰ্টেণ্ট, ঠিক আছে। প্লাছ এই পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পৰা এটা বস্তু মই দেখিলোঁ যে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনৰ ওপৰত সুধিছে, প্লাছ গান্ধীৰ ওপৰত সুধিছে, টেগৰৰ ওপৰত সুধিছে, চৰ্দাৰ পেটেলৰ ওপৰত 3টা কুৱেশ্যন নে 2টা কুৱেশ্যন হৈছে, 2টা কুৱেশ্যন সুধিছে। এইবাৰ এইটো এক্সপেক্টেড আছিল যে হু ইজ দ্য নেক্সট ফিগাৰ হু ইজ ইম্পৰ্টেণ্ট, আম্বেদকাৰ অবভিয়াছলি। চ' আম্বেদকাৰ তেনেকৈ সুধিছে, এইবাৰ 2টা কুৱেশ্যন আম্বেদকাৰৰ ওপৰত আহিছে, ৰাইট। চ' আম্বেদকাৰ হেজ বিন আস্কড এণ্ড চ' ইট ৱাজ মানে প্ৰেডিক্টেবল দিছ ইয়াৰ, 2024ৰ কথা কৈছোঁ দেই। চ' নেক্সট ইয়াৰৰ কাৰণে আমি কি পঢ়িম তেনেকৈ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পৰা, উই হেভ টু অবভিয়াছলি লাৰ্ণ এবাউট ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন বা বাকী যি লেণ্ড ৰিফৰ্মছ এণ্ড অল আছে, বাট নেহৰুৰ কথা আমি পঢ়ি যাব লাগিব, ঠিক আছে। নেহৰুৰ কেনেকৈ আনচাৰ লাগিব, চ' আমি এইবোৰ শিকাই দিম যে এনেকুৱা বায়'গ্ৰাফিকেল যদি কুৱেশ্যন আহে দেন হাউ আৰ উই গোইং টু ৰাইট, ঠিক আছে। চ' এইখিনি হিষ্ট্ৰীৰ পৰা, ঠিক আছে, হিষ্ট্ৰীৰ পৰা চাই লওঁ আমি এবাৰ কি কি কুৱেশ্যন আহিছে। চ' মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা ইফ ইউ চি যে লাষ্ট ইয়াৰ মানে 2024 ব্ৰিটিছ লেণ্ড ৰেভিনিউ পলিচি সুধিছে, ঠিক আছে। চ' ব্ৰিটিছৰ পলিচিছখিনিৰ ভিতৰত কি আহিব যে এডমিনিষ্ট্ৰেটিভ পলিচি, ইকনমিক পলিচিৰ ভিতৰত লেণ্ড ৰেভিনিউ পলিচি আহি যায়, ঠিক আছে। চ' মানে এই যিটো মডাৰ্ণ হিষ্ট্ৰীৰ চিলেবাছ উই হেভ টু গ' থিম ৱাইজ, ঠিক আছে। যে ফাৰ্ষ্টতে কি হ'ল ব্ৰিটিছ যিটো আমাৰ কলনিয়েলিজম তাৰ মানে বিস্তৃতি হ'ল, ঠিক আছে, তাৰ বিস্তাৰ হ'ল। তাৰ পাছত যিটো আমাৰ ৰেজিষ্টেঞ্চটো আহিলে, ঠিক আছে, যে 1857 ৰিভল্ট। দেন ব্ৰিটিছে কি কৰিলে, ব্ৰিটিছে অলপ এপিছ কৰিব ধৰিলে। চ' 1884 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড আদাৰ অৰ্গেনাইজেশ্যন, দেন আকৌ 1905 পাৰ্টিশ্যন, দেন 1911 যিটো আমাৰ হেৰি, প্লাছ তাৰ লগত যিটো ৰেভলিউচনাৰী ষ্ট্ৰেণ্ড ওলাই আহিছিল 1998 চাপেকাৰ ব্ৰাদাৰ্ছ, তাৰ পাছতো 19 হেৰি অনুশীলন সমিতি এনল, ঠিক আছে। চ' ৰেভলিউচনাৰী ষ্ট্ৰেণ্ড প্লাছ নন ভাইলেণ্ট ষ্ট্ৰেণ্ড দুটাই আমি চাইমাল্টেনিয়াছলি আমি পঢ়িব লাগে, ঠিক আছে। দেন গান্ধীয়ান মুভমেণ্ট আহিলে, ঠিক আছে, গান্ধীয়ান মুভমেণ্টৰ পৰাও কুৱেশ্যন আমি দেখিছোঁ এটা দুটা, ঠিক আছে। চ' ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্ট এগেইন ইট হেজ বিন এ কোৰ থিম, ঠিক আছে। প্লাছ নেশ্যনেলিজম, ঠিক আছে, নেশ্যনেলিজম, ঠিক আছে, ইট ইজ ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন অলপ ক্ৰিটিকেল সুধিছিল যে এনালাইজ দি ৰোল অফ ফৰেনাৰ্ছ হু মেড ইণ্ডিয়া এ হোমলেণ্ড, ঠিক আছে, যে ফৰেনাৰ্ছসকল কেইবাগৰাকী ফৰেনাৰ্ছ আমাৰ ইয়াত আহি ইণ্ডিয়াত আহি তেওঁলোকে মানে এতিয়া এনি বেচাণ্টৰ এক্সাম্পলটো ধৰক, ঠিক আছে, বা এ.অ' হিউম হওক, ঠিক আছে, বা হেনৰি কটন ইয়াত অসমত, ঠিক আছে। চ' দে মেড ইণ্ডিয়া দেয়াৰ হোমলেণ্ড, ৰাইট। চ' দিছ ইজ মডাৰ্ণ হিষ্ট্ৰী। প্লাছ এছামিছ মুভমেণ্টৰ ৰোল সুধিছে এইবাৰ 2024, ঠিক আছে, যে ফ্ৰীডম ষ্ট্ৰাগলত কেনেকুৱা ৰোল আছিলে, ঠিক আছে। চ' পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰীৰ পৰা এইখিনি কুৱেশ্যন মই যিটো ক'লোঁ, ঠিক আছে। চ' দিছ ইজ দি হিষ্ট্ৰী পাৰ্ট, ৰাইট। মই এই গোটেইখিনি কুৱেশ্যনছ আপোনালোকক দি দিম চ' দেট ইউ আণ্ডাৰষ্টেণ্ড মোৰ, ঠিক আছে। হিষ্ট্ৰীৰ কাৰণে কি পঢ়িব লাগে, স্পেক্ট্ৰাম প্লাছ বিপান চন্দ্ৰ ওল্ড NCERT, ঠিক আছে। প্ৰেফাৰেবলি স্পেক্ট্ৰাম পঢ়িলে হৈ যায়, বাট মেইনছৰ কাৰণে আৰু অলপ এডভান্স লেভেলত যাব লাগে, আৰু মেইনছৰ কাৰণে বিশেষকৈ বিপান চন্দ্ৰ ওল্ড NCERT ভাল। তাৰ পৰা যদি আপোনালোকে নোটটো অলপ বনাই ল'ব পাৰে, ঠিক আছে, এক পেজৰ এটা টপিকৰ, দেন ইট ইজ অলছ' গুড, ঠিক আছে। চ' স্পেক্ট্ৰামৰ পৰা ৰিভাইজ কৰিব পাৰে অবভিয়াছলি, স্পেক্ট্ৰামে প্ৰিলিমছ মেইনছ দুটাই কাম কৰিব, বাট বিপান চন্দ্ৰখন পঢ়িলে অলপ ভাল, ঠিক আছে। চ' দেট ইজ দ্য থিং। চ' দেন ইউ চি দি ছ'চাইটি পাৰ্ট, আৰু ছ'চাইটি পাৰ্টটো মষ্ট ক্ৰিটিকেল হয়, কিয় ছ'চাইটি পাৰ্টৰ পৰা চাওঁ
দি মেজৰ কুৱেশ্যনছ হেভ বিন ফ্ৰম ছ'চাইটি, ঠিক আছে। আৰু নৰ্মেটিভ হয় বস্তুটো, সেইকাৰণে লিখিবলৈ সহজ হয়, ঠিক আছে। আমি দেখিছোঁ কিছুমান ক্ৰিটিকেল কুৱেশ্যন আহিছে অবভিয়াছলি, বাট মেজৰলি ছ'চাইটিৰ কুৱেশ্যনছখিনি যদি আমি চিলেবাছৰ পৰা কিৱৰ্ডছখিনি আমি প্ৰিপেয়াৰ কৰি দিওঁ, দেন ইট ইজ নট দেট হাৰ্ড, ঠিক আছে। চ' ছ'চাইটিৰ পৰা এইটো চাওক, মই ইণ্টাৰলিংকেজেছখিনি ইয়াত দেখাই দিওঁ, ঠিক আছে। চ' দিছ ইজ দি GS 1 syllabus of society. ইয়াত পপুলেশ্যন এণ্ড এছ'চিয়েটেড ইছ্যুজ ইয়াত আছে, ঠিক আছে। পভাৰ্টি এণ্ড ডেভেলপমেণ্টেল ইছ্যুজ আছে, আৰ্বানাইজেশ্যন আছে, ঠিক আছে। এই ছেইম যিটো থিম, সেই ছেইম থিমটো আপোনালোকে ক'ত পাব, ইফ ইউ চি দেৰ, ঠিক আছে। ইয়াত আপোনালোকে ছেইম থিমটো পাব, ঠিক আছে। পিংকত মই দি দিছোঁ। ইয়াত চাওক, ছ'চিয়েল এম্পাৱাৰমেণ্ট, কমিউনিজম, ৰিজনেলিজম, ছেকুলাৰিজম, ছেইম থিম। ছ'চিয়েল এম্পাৱাৰমেণ্টৰ ক'ত আছে, ৱেলফেয়াৰ স্কিমছ ফৰ ভালনাৰেবল ছেকশ্যন, ঠিক আছে। social sectors, health, education, human resources, right? So poverty and hunger ইয়াতো টপিক, developmental problem খিনি ইয়াতো আছে, ইয়াতো GS2 টো আছে, প্লাছ এইটো চাওক GS3 টো ছেইম মানে যিটো আমাৰ ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট, ইনক্লুজিভ গ্ৰোথ, এইবিলাক টপিক ইয়াত আছে, ঠিক আছে। তো GS1, GS2, GS3 এইটো দেখুৱাৰ অৰ্থটো এইটো যে ইফ ইউ আৰ মেকিং ইউৰ নোট ওৱানছ অন পপুলেশ্যনৰ ওপৰত এবাৰ যদি বনাইছে, then that note has to be inclusive of all the subjects and all the aspects of different papers, ঠিক আছে। চ' পপুলেশ্যন যদি আপোনালোকে GS1ৰ ফালৰ পৰা কৰিছে, দেন পপুলেশ্যনত কি আহিব, পপুলেশ্যনত আহিব আপোনালোকৰ যিটো জিঅ'গ্ৰাফিকেল আস্পেক্ট হ'ল, হিউমেন জিঅ'গ্ৰাফিৰ আস্পেক্ট হ'ল, বা ছ'চাইটিৰ আস্পেক্ট হ'ল, যে আমাৰ TFR-ৰ কথা, টোটেল ফাৰ্টিলিটি ৰেট, ঠিক আছে, সেইবিলাক আহি গ'ল। দেন পপুলেশ্যনৰ GS2ৰ আস্পেক্টখিনি কি হ'ব, যে GS2 পপুলেশ্যনৰ কাৰণে মই পপুলেশ্যন পলিচি নাই, ঠিক আছে। চ' পপুলেশ্যন পলিচি আগৰ যিটো চলি আছে, দেট ইজ ভেৰি লাইক কি বুলি কয়, সেইটো ৰুডিমেণ্টাৰী, ঠিক আছে, ৰিগ্ৰেছিভ। আমি আগতে পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত আমি গুৰুত্ব দিছোঁ, বাট নাও উই হেভ টু ফ'কাছ অন পপুলেশ্যন কোৱালিটি, ঠিক আছে। সেইটো GS2ত আমি তেনেকৈ পঢ়িম। GS3ৰ কাৰণে আমি কেনেকৈ পঢ়িম, যে ডেমোগ্ৰাফিক ডিভিডেণ্ড, যে আমাৰ যিটো TFR, টোটেল ফাৰ্টিলিটি ৰেট, এতিয়া 2.1-ৰ পৰা 2.0-লৈ আহিছে, ঠিক আছে। তাৰ মানে আমি ৰিপ্লেচমেণ্ট লেভেলৰ তলত আছোঁ, ঠিক আছে। চ' 2.0 যদি আহিছে, দেন দেট মিনছ দেট আমাৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডটো আছে, বাট সেই ডেমোগ্ৰাফিক ডিভিডেণ্ডটো কেতিয়া ডেমোগ্ৰাফিক ডিকে হৈ যায়, সেইটো আমি গম পাম আৰু 20 to 25 years পাছত, ঠিক আছে। যেতিয়া আমাৰ যিটো য়াং পপুলেশ্যন সেইটো কমি আহিব এণ্ড অল্ড পপুলেশ্যনখিনি বাঢ়ি যাব, ঠিক আছে। চ' আমি অল্ড এজৰ মানুহখিনিৰ কাৰণে, ঠিক আছে, আমাৰ এনেকুৱা ধৰণৰ পলিচিছ হ'ব। চ' উই হেভ টু আণ্ডাৰষ্টেণ্ড দিজ ইণ্টাৰলিংকেজেছ, যে পপুলেশ্যনৰ নোট এবাৰ বনাইছোঁ, মানে GS1, GS2, GS3 অল দিছ আস্পেক্ট শুড বি কাভাৰ্ড। পভাৰ্টিৰ নোট এবাৰ বনাইছোঁ, দেন পভাৰ্টিৰ গোটেইখিনি আস্পেক্ট GS1, GS2, GS3 গোটেইখিনি আস্পেক্ট যাতে আহি যায়, ঠিক আছে। যদি আমি আনএমপ্লয়মেণ্টৰ ওপৰত বনাইছোঁ, দেন দেট অলছ'। আৰ্বানাইজেশ্যনৰ ওপৰত বনাইছোঁ, বিকজ আৰ্বানাইজেশ্যন হেজ বিন এ ক'ৰ থিং। GS5 কওক, GS1 কওক, GS2 কওক, এভৰিৱেৰ আৰ্বানাইজেশ্যনৰ পৰা কুৱেশ্যন আহিছে। এইবাৰ স্লামছৰ ওপৰত কুৱেশ্যন আহিছে, তাৰ আগত আৰ্বানাইজেশ্যনৰ ওপৰত মই কুৱেশ্যনখিনি দেখাই দিম, ঠিক আছে। চ' yeah, so এইটো চাওক, so this was the question of satellite township, ঠিক আছে। satellite township, what are the challenges of urbanization in northeast India, ঠিক আছে। northeast India আমাৰ কি problems আছে। then you had what, you had no questions where they have asked about slums, ঠিক আছে। slumsৰ questionটো ক'ত আছিলে, slumsৰ questionটো ইয়াতে ক'ৰবাত আছিলে basically, wait, let me search, so this is slums, ঠিক আছে। এইটো slumsৰ ওপৰত question আহিছে, ঠিক আছে। and there have been many questions on urbanization in other papers as well, ঠিক আছে। so other papers ক'ত আহিছে, urbanization আমি search মাৰি চাওঁ, ঠিক আছে। urbanization, চি এই কথাটো আৰ্বান স্প্ৰল আহিছে, ঠিক আছে। আৰ্বান স্প্ৰল কি হয়, আৰ্বান স্প্ৰলৰ ওপৰত কুৱেশ্যন আহিছে, ৰাইট। চ' আৰ্বানাইজেশ্যনৰ ওপৰত মানে কথাটো এইটোৱে যে আৰ্বানাইজেশ্যনৰ ওপৰত যদি এবাৰ বনাইছোঁ, দেন ইট হেজ টু কভাৰ অল দি এছপেক্ট, ঠিক আছে, যাতে আমাৰ কামখিনি আমাৰ সহজ হৈ যায়, কমি যায়, ঠিক আছে। চ' দেট ইজ দি থিং। দেন ইউ হেভ হোৱাট, এইটো মই ছ'চাইটিৰ চিলেবাছটো ইয়াত দি দিছোঁ, ঠিক আছে। ছ'চাইটি PYQখিনিও এটাচ কৰি দিছোঁ। দেন আহিলে জিঅ'গ্ৰাফী। চ' জিঅ'গ্ৰাফীৰ কাৰণে অবভিয়াছলি বহুত ভাষ্ট চিলেবাছ হয়, কমপ্লেক্সো হয়, কাৰণ ফিজিকেল জিঅ'গ্ৰাফী ধৰক আমাৰ যিসকল ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ নহয়, ক্লাইমেটলজি পঢ়িবলৈ অলপ দিগদাৰ হয়, ঠিক আছে। কনভেকশ্যন কি, এডভেকশ্যন কি, এইবিলাক আমি বুজি নাপাওঁ।